আমাৰ প্ৰথম দিন আমি প্ৰথম আহি ডাউকিলৈ আহিছোঁ। ডাউকিৰ পৰা আমি এতিয়া ডাউকিত চাবলগীয়া যিবিলাক চাবলগীয়া ঠাই আছে আমি সেইবিলাক চাম, আপোনালোকক আমি জনাই থাকিম। আমি আছোঁ ডাউকিৰ উমগত ৰিভাৰৰ ব'টিং কৰিবলৈ আহিছোঁ। সুন্দৰ এবিধ এটা দৃশ্য, বহুত মানুহে ব'টিং কৰিছে একেলগে, আমিও আহিছোঁ লগতে। ইয়াৰ সুন্দৰ ফটফটীয়া পানীত আমি আজি ব'টিং কৰি কেনে লাগে তাৰ অভিজ্ঞতা আটাইকে জনাম। এয়া চোৱা কিমান ফটফটীয়া পানী, পানীৰ তলৰ বস্তু সকলো দেখা পোৱা যায়। শিলামৰ পাহাৰৰ পৰা পানী পৰি আছে, ওপৰৰ পৰা পানী পৰি আছে ঝিৰঝিৰকৈ। সেই ওপৰৰ পৰা পানী বৈ আহিছে, ইয়াত পানী পৰে। বিভিন্ন জেগা দেখিলোঁ, বহুতো জেগাত পানী পৰি থাকে ওপৰৰ পানীবিলাক। পানী পৰি পেলাই ইয়াত গা ধুৱে মানুহবিলাকে। আমিও গা ধুইছোঁ অলপ অলপ, পানী পৰিছে আমাৰ গাত। এই ওপৰতে গাড়ী গৈ আছে, এখন দলং উমগত নদীৰ ওপৰত, উমগত দলং, উমগত ৰিভাৰ। ডাউকিত থকা উমগত ৰিভাৰ, ব'টিং কৰিবলৈ এখন বোটৰ ভাড়া হৈছে, বোট হিচাপত পইচা লয় তেওঁলোকে। এখন বোটৰ ভাড়া হৈছে 800 টকা। উমগত ৰিভাৰৰ চাৰিওফালৰ দৃশ্য, সেইফালে ব'টিং কৰিছে, সেই ব'টিং কৰি আছে ৰাইজে। বহুত মানুহ আহিছে ইয়ালৈ, সেয়া ব'টিং কৰি পেলাই মানুহবিলাক উঠি গৈছে ওপৰলৈ। চাৰিওফালে কেৱল, সেইফালে বাংলাদেশ বৰ্ডাৰ, মানুহবিলাকে আহিছে, ফূৰ্তি কৰিছে। উৎসৱ আছে তেওঁলোকৰ, কি উৎসৱ উপলক্ষে গান আছে। কি ফটফটীয়া পানী নহয় বা ইমান চাফা পানী নহয়, ক্লিয়াৰ ৱাটাৰ। পথৰত লাগিছে নেকি? চোৱা কি সুন্দৰ পানী বা গোটেই নদীখন শিলেৰে ভৰ্তি। এই মস্ত মস্ত পথৰ আছে দেই, বহুত ডাঙৰ পথৰ আছে ইয়াতে। ফটফটীয়া পানী দেই, ফটফটীয়া পানী। তলৰ বস্তু চব দেখা পায়, মানে ফটফটীয়া পানী, পানীৰ তলত কি আছে চব দেখি থাকে। মানে এইবিলাক চব মাছ মাৰিছে বৰশী লৈ লৈ। তাৰমানে এইটো নদীত যথেষ্টখিনি মাছ পোৱা যায়, সেইকাৰণে বহুত মানুহ আহি পেলাই মাছ ধৰিবলৈ আহে। এই বাংলাদেশৰ ফেষ্টিভেল হৈছে কিবা,
বাংলাদেশ বৰ্ডাৰত যথেষ্টখিনি মানুহ মানে ফেষ্টিভেল হৈছে যেন লাগিছে সকলোবিলাক বাংলাদেশৰ নাগৰিক বাংলাদেশৰ খেল তাতে উঠি পেলাই তাৰে ভিতৰত উঠি পেলাই দৌৰে পানীতে দৌৰে বাংলাদেশৰ সেয়া ফ্লেগ উৰি আছে সেয়া বাংলাদেশ আৰু এইফালে হৈছে ভাৰত মাজতে আছোঁ আমি সংবাদ বিভাগত আমি বটিং কৰি আহিলোঁ মানুহে মানুহ দেখোন গোটেই মানুহ চাৰিওফালে মানুহ বাংলাদেশৰ বৰ্ডাৰত সকলোফালে মানুহ উৎসৱ পালন কৰিছে তেওঁলোকে আজি